ছয় জনজাতিক জনগোষ্ঠীক জনজাতিকৰণ প্ৰথমে গৈ দিব পাৰিব সেই কথাটো তেখেতলোকে ইয়াত কথা দিব পাৰিবনে তেখেত সৰ্বানন্দ সোণোৱাল এজন ফুটবল হয় সফল বুলি কিমান নম্বৰ দিব আমাৰ মতে একদম জিঅ' আলুগুটি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল নিৰ্বাচনী ৰণসিঙা ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি কাৰ ভাগ্য উদয় হ'ব এইবাৰ জনতা জনাৰ্দনে কাক নিৰ্বাচন কৰিব ক্ষমতা দখল কৰিব পাৰিবনে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে সেয়া সকলো জল পট হ'ব আমি ৰাইজৰ মনৰ ভাৱ লোৱাৰ প্ৰয়াস কৰিছোঁ আজি আমি উপস্থিত আছোঁ 19 এপ্ৰিলত যি ভোটদান প্ৰক্ৰিয়া হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিৰ আৰু এই সমষ্টিত দুগৰাকীকৈ হেভিয়েট প্ৰাৰ্থী আছে দুয়োগৰাকীয়ে প্ৰাক্তন আছুৰ নেতা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আনগৰাকী আন এটা দলৰ অৰ্থাৎ আছুৰ পৰা প্ৰাক্তন হোৱা এগৰাকী সদস্য বা নেতা সমান্তৰালকৈ আন এগৰাকীও আছে আমি এই মুহূৰ্তত স্থানীয় লোকসকলৰ মন্তব্য লোৱাৰ প্ৰয়াস কৰিম কেৱল স্থানীয় লোকসকলৰ নহয় বিভিন্ন দল সংগঠনৰ মন্তব্য লোৱাৰ প্ৰয়াস কৰিম প্ৰকৃততে কাৰ ভাগ্য উদয় হ'ব প্ৰথমে আমি গৈছোঁ আপোনাৰ কাষলৈ দুগৰাকীকৈ হেভিয়েট নেতা বুলি কোৱা হৈছে আৰু বিশেষ চৰ্চা লাভ কৰিছে ডিব্ৰুগড় সমষ্টিয়ে কি ক'ব আচ্ছা এইটো ইলেকশ্যনটো আৰম্ভ হৈছে হ'ব মানে এতিয়াতো তিনিজন মানে কেণ্ডিডেট আছে আপুনি কোৱা মতে দুজন মানে আগৰ আছুৰ লগত জড়িত আমাৰ সৰ্বানন্দ সোণোৱাল মানে বৰ্তমান মিনিষ্টাৰ মানে আৰু এজন ধানুৱাৰ গতিকে এইকেইজনৰ ভিতৰত মই ক'বলৈ গ'লে আটাইকেইজনেই উপযুক্ত কিন্তু তাৰ ভিতৰত আমি যিজন উপযুক্ত সেইজন বাচিব লাগিব মোৰ পাৰ্টিলৈ কথা নাই মানুহজন চাব লাগিব যিজন নিস্বাৰ্থ যিজন দেশৰ কাৰণে জনতাৰ কাৰণে কাম কৰিব পাৰে যিজনে মানে নিজৰ চিন্তা নকৰি আনৰ চিন্তা কৰিব পাৰে তেনেজন মানুহক মই নিৰ্বাচিত হোৱাটো বিচাৰোঁ মানে মোৰ ফালৰ পৰা গতিকে পাৰ্টিলৈ কথা নাই মই ব্যক্তিগত ব্যক্তিকহে মই হেৰি কৰিম আপুনি ভোট কাক দিব আমি নুসুধোঁ আপোনাক যদি সমীক্ষা হিচাপে সুধোঁ ৰাজহুৱা এটা সমীক্ষা এইবাৰ কাৰ ভাগ্য উদয় হোৱাৰ সুবিধা আছে মোৰ মতে ডিব্ৰুগড়ৰ কথা কৈছোঁ নহয় জানো ডিব্ৰুগড়ত মোৰ মতে মোৰ ফালৰ পৰা ক'বলৈ গ'লে মইতো এইবাৰ সঁচা কথা ক'বলৈ গ'লে নিৰ্ভীক আৰু মানে যিজন মানে যুৱক যিজন আছে মানে বৰ্তমান তেখেতেই মই মানে জয়ী হ'ব বুলি ভাবিছোঁ মানে মোৰ ফালৰ পৰা নামটো মই নকওঁ জানিছে না আপোনালোকে নিশ্চয়কৈ যিগৰাকী ব্যক্তিৰ নাম কৈছে সেই ব্যক্তিগৰাকীৰ সমৰ্থনত কোনোবা আছে নেকি নিৰ্ভীক নিৰপেক্ষ বুলি কৈছে আছেনে সেইগৰাকী ব্যক্তিৰ সমৰ্থক কোনোবা ইয়াত যি কি নহওক আপোনাৰ কাষলৈ আহিছোঁ আমি আপোনালোকৰ কাষলৈ আহিম কি ক'ব আপোনাৰ সমীক্ষাত কি আছে মই কোনো ৰাজনীতি দলৰ ছাপোৰ্টাৰ বা সমৰ্থক নহয় মই বিচাৰোঁ আমাৰ এনেকুৱা এজন সাংসদ হওক যি অসমৰ জাতি মাটিৰ হকে সংসদত কথা ক'ব পাৰে এসময়ৰ হেম বৰুৱা দিনক গোস্বামী আজি আছিল তেওঁলোকৰ বলিষ্ঠ নেতালৈকে আমি দেখা পাওঁ যে অপ্ৰিয় হ'লেও ক'ব লাগিব আমাৰ সাংসদ 14জন আছে কিন্তু প্ৰায়ভাগ সাংসদত তেওঁলোকে বিশেষ প্ৰশ্ন প্ৰদান নকৰে কোনো অসমৰ কথা নকয় দুই এজনৰ বাহিৰে গতিকে মই বিচাৰিছোঁ এনে এজন সাংসদ যিজন সাংসদে অসমৰ হকে জাতি মাটিৰ হকে অসমৰ সমস্যাৰ হকে মাত মাতি আমাক যাতে আমাৰ স্বাৰ্থৰ কাৰণে আমাৰ সুৰক্ষাৰ বাবে লাগিব পাৰে জাতি মাটি ভেটিৰ কথা কৈছে কাৰ সম্পৰ্কটোৱে এই বিষয়ত প্ৰভাৱ পেলাব নেকি কাৰ সম্পৰ্কে কাৰ বিষয়ে অলপ এটা বিতৰ্ক হৈ আছে তথাপি আমাৰ স্পষ্ট নহয় গতিকে কাৰ অলপ নিশ্চয় এফেক্ট হ'ব বুলি ভাবোঁ গতিকে মই ভাবিছোঁ আমাৰ ডিব্ৰুগড়ৰ সাংসদজন এনে হওক যি অসমৰ হকে লাগে আৰু বলিষ্ঠ সাংসদ এজনক আমি নিৰ্বাচন কৰিব লাগে মই বিশেষ নাম নকওঁ কাৰো মই কোনো পাৰ্টিৰ হেৰি নহয় গতিকে মই বিচাৰোঁ অসমৰ এজন ভাল বা ডিব্ৰুগড়ৰ পৰা এজন ভাল সাংসদ হওক বা অসমৰ পৰাই ভাল সাংসদ যিসকল সাংসদ যাব নিৰ্বাচিত হ'ব তেওঁলোকক বলিষ্ঠ নেতৃত্বত যাতে আমাৰ এটা ভাল কাম হওক অসমৰ সমস্যা লাঘৱ হওক কিছু হ'লেও সেইটোৱে বিচাৰোঁ আপোনাৰ পৰা যদি পুনৰ জানিব বিচাৰোঁ বিবেক ভোটাৰে এবাৰ নিৰ্ণয় কৰিব নে অন্যান্য কিছু ভোটাৰেহে এবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আচলতে ক'বলৈ গ'লে বিবেক ভোট খুব কমেই আছে আপোনালোকে গম পাব বিবেক ভোট কমেই আছে গতিকে বিবেক ভোটে দিব বহুতে সেইটো ঠিক সচেতন লোকে যিসকল শিক্ষিত হওক বা যিহেতু বিবেক ভাবি চিন্তি চাই তেওঁলোকে বিবেক ভোটেই দিব গতিকে ময়ো আশা কৰোঁ সকলোৱে বিবেক ভোট দিয়ক আৰু পাৰ্টি নহয় যাতে নেতাজন কেনে হয় নেতাজনৰ ব্যক্তিত্বত যাতে তেওঁলোকক প্ৰভাৱিত কৰে
আৰু সেই তেনেদৰে যাতে নেতা এজন নিৰ্বাচিত কৰে মই সেইটো কামনা কৰোঁ নিশ্চয় পাৰ্টি নহয় প্ৰাৰ্থী আপোনাৰ কাষলৈ আহিছোঁ যিহেতু এগৰাকী বক্তাই কৈছে যে পাৰ্টি নহয় প্ৰাৰ্থী আৰু এইটোও কৈছে যে বিবেক ভোটাৰ কম আঁচনিৰে কিন্তু ভৰপূৰ হৈ পৰিছে হিতাধিকাৰীয়ে ভৰপূৰ হৈ পৰিছে সেইসকলে যদি ভোট দিয়ে অন্য এটা বিষয় হিতাধিকাৰীৰ কাৰণে এতিয়া আমি বিজেপিলৈ যাবলগীয়া হৈছে ভোট ডিব্ৰুগড়ত জিকিব লাগে লুৰিণজ্যোতি গগৈ কিন্তু যিমানবোৰ হিতাধিকাৰী আমাৰ ওচৰে পাজৰে আছে তেওঁলোক বিজেপিৰ মানুহ সেইবাবে ভোট কৰোঁ হেৰিহে জিকিব সোণোৱালহে জিকিব যেন লাগিছে মোৰ ফালৰ পৰা কিন্তু আমি বিচাৰোঁ লুৰিণজ্যোতি গগৈ জিকিব লাগে লুৰিণজ্যোতি গগৈ জিকিব লাগে হিতাধিকাৰীৰ বাবে সৰ্বানন্দ সোণোৱালদেৱ জিকিব লাগে ধনুৱাৰ ভূমিকা কেনেকুৱা হ'ব ধৰ্মৰ ভূমিকা বিশেষ একো নাই তেওঁ মানে ডিব্ৰুগড় অসমত ইমান হেৰি নহয় আপোনাৰ আম আদমি পাৰ্টিৰ হেৰি নাই পাৰ্টি নহয় প্ৰাৰ্থী বুলি আপোনালোকে কৈছে নাই প্ৰাৰ্থী মানে কি ধানুৱাৰটো ইমান হেৰি নহয় আপুনি লুৰিণজ্যোতি গগৈক আমি ব্যক্তিগতভাৱেও লগ পাইছোঁ তেওঁ কথা বতৰা কোৱাৰ ধৰণ এইখিনি বহুত উচ্চ মানৰ নিশ্চয়কৈ আপোনাৰ কাষলৈ আহিছোঁ নিশ্চয় আপুনি শাসনাধিষ্ঠ দলটোৰে হয় যিহেতু কোৱা হৈছে যে পাৰ্টি নহয় প্ৰাৰ্থী যদি সৰ্বানন্দ সোণোৱালদেৱ জিকে পাৰ্টিৰ বাবে জিকিব নে প্ৰাৰ্থী হিচাপে জিকিব নিশ্চয় আপুনি তিনিজন ব্যক্তিয়ে ব্যক্তিগতভাৱে ভাল যদিও অসম আৰু অসমীয়াৰ কণ্ঠ হ'ল সৰ্বানন্দ সোণোৱাল যে তাত কোনো দ্বিমত নাই সেইটোৰ কাৰণে আঁচুৰ দৰে এজন সংগঠনৰ সভাপতি হৈছিল নেচৰ দৰে এটা অৰ্গেনাইজনৰ সভাপতি হৈছিল 2001 চনত বিধায়ক হৈছিল আৰু আপোনাৰ ডিব্ৰুগড় লোকসভাৰ দৰে এটা সন্মানীয় মানে সমষ্টিত সাংসদ হৈছিল লখিমপুৰ নিচিনা এটা সমষ্টিৰ সাংসদ হৈছিল ৰাজ্যিক মানে কেন্দ্ৰীয় মন্ত্ৰী হৈছিল তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল আৰু বৰ্তমান তেওঁ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হয় গতিকে তেখেতৰ ব্যক্তিৰ যে ৰাজনৈতিকভাৱে যথেষ্ট তেওঁ অসম আৰু অসমীয়াৰ কাৰণে তেওঁ কাম কৰি আহিছে আৰু তেওঁ এটা অসমৰ কাৰণে এটা চিম্বল আৰু দ্বিতীয় কথা হৈছে এতিয়া এই য'ত আম আদমিৰ কথা কৈছে বা আপোনাৰ ধানুৱাৰ ব্যক্তিগতভাৱে ভাল হ'ব পাৰে ৰাজনৈতিকভাৱে তেখেতলোকে এতিয়াও মানে এটা পৰিপক্ক হোৱা নাই এইটোৰ কাৰণে যিহেতু আজিৰ তাৰিখলৈকে তেখেতলোকে এটা মানে ৱাৰ্ড সদস্য জিকাব পৰা নাই বা পঞ্চায়তৰ মানে এটাও জিকাব পৰা নাই বা জিলা পৰিষদ এটা জিকাব পৰা নাই MLA বা সাংসদটোক বাদেই দিয়ক